হাই গাইজ অফিচ ছুটি হ'ল 5টা বাজি পাৰ হৈ গ'ল তথাপি আছোঁ অফিচত তাৰমানে আমাৰ লগৰ এটা বোলে PHC জেইত পাইছে ন ৰিজাল্ট ওলাইছে তো তাকে ৰখি আছোঁ কিবা বোলে পাৰ্টি দিব দোকানত এয়া সীমান্ত দাও পাৰ্টিৰ কাৰণে পাৰ্টি খাব না আজি পাৰ্টিৰ কাৰণে ৰখি আছে আজি পাৰ্টি দিব ডেডিকেট আই লাভ বুক কিন্তু পাৰ্টি দিয়া পাছ কৰা মানুহজন আহাই নাই ৰ ফোনত ব্যস্ত হৈ আছে ফোন কৰি আছে এই আহি আছে আহি পাল পাছ কৰিছে PHC জেই ভাল লাগিল পাৰ্টিটো তাকে ৰখি আছো এতিয়া অফিচ বন্ধ হ'ল বাৰু 5টা বাজি পাৰ হৈ গ'ল এতিয়া আমি পাৰ্টি খোৱাত লগ পাম পাৰ্টি হ'ব চাহ পাৰ্টি অফিচত থকাখিনি আৰু অফিচত থকাখিনি পিছত ডাঙৰকে হ'ব আজি আৰম্ভণিতে চাহ দিয়া যাম চাহ ল'ব যাম বটলত ল'বি আৰু এয়া আমাৰ অফিচৰ সীমান্ত দা এওক বোলে দালি ভাত হ'লেও কিবাকে হ'লেও মানে খানা এটা লাগিবই আৰু অকল চাহেৰে নহয় আৰু তাকে কৈ আছে মুঠতে লাগব নেকি আমাৰ অফিচত চাহ খোৱা পাৰ্টি ক্লিয়াৰ হৈ গ'ল এতিয়া ক'ত যাওঁ এতিয়া ডেডিকেট যাম ডেডিকেটত লগ পাম ৰখি আছো এতিয়া অৰ্ডাৰ দি মেলি খাম বিৰিয়ানী আৰু পকৰা এইবাৰ বহুত টাইম ৰখিলো না বিৰিয়ানী আৰু পকৰা তোৰ কি আহিব আছে পকৰা কংগ্ৰেচুলেশ্যন থেংক ইউ খাম এতিয়া আমি আপোনালোকে চাব প্লেট খান খাবি নেকি চাফা কৰি তো এতিয়া মই ঘৰ আহি পালোঁ ভিডিঅ'টো সামৰোঁ এতিয়া ঘৰৰ পৰা তাৰ আগতে এটা কথাই ক'ম যদি আপোনাৰ ৰিজাল্ট বেয়া হৈছে কিবা এক্সামত ফেইল কৰিছে মন বেয়া কৰি নাথাকিব আৰু পঢ়ক সেই এক্সামটোৰ কাৰণে পঢ়ক মুঠতে পঢ়ক বা যিকোনো কিবা কামত যদি বিফল হৈছে তো সেইটো কামত লাগি থাকক পঢ়ক ছাকচেছ নিশ্চয় হ'ব তো আজিলৈ সামৰিলোঁ গুড নাইট চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ'টো শ্বেয়াৰ লাইক কৰি দিব আৰু যি কৰিব ইচ্ছা থেংক ইউ